ৰঙিয়াত ই-ৰিক্সা চালকৰ অথন্তৰ ৰঙিয়া থানাৰ চৌহদত ভিৰ 2 শতাধিক ই-ৰিক্সা চালকৰ কমলপুৰৰ গাঁৱত মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰ অনুষ্ঠানত ৰঙিয়াৰ পৰা গৈছিল প্ৰায় 2খন ই-ৰিক্সা কমলপুৰৰ মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰত যোৱা ই-ৰিক্সা চালকে লাভ নকৰিলে এটকাও পইচা তে ৰঙিয়া আৰক্ষীৰ সহায় বিচাৰি থানা চৌহদত ভিৰ কৰিছে 2 শতাধিক ই-ৰিক্সা কৰ্মীয়ে প্ৰায় পথ ধন নাপালে পৰিবেশ উত্তাল কৰাৰ হুংকাৰ দিয়ে ই-ৰিক্সা চালকসকলে গাড়ী লাগে 200 গাড়ী লাগে 200 গাড়ী লাগে বুলি কৈছে তে আমি আমাৰ যেটো লিড লৈছি তাৰ কৈছে সৰিফুল বুলি নামৰ লৰাজন লিড লোৱাৰ পিছত আমি সবে গেছো যাওয়াৰ পিছত দিনটো তাতে মানে গাঁৱে গাঁৱে ঘূৰাই মেলি খালি গাড়ী কথা কৈ মানে ঘূৰাইছি আমাৰ কিন্তু আমাৰ 500 কে বন্দোবস্ত আছিল পইচাটো আমি এটাক লাগি এতিয়া পইচাটো আমাক দিয়া নাই গোটেই দিনটো ঘূৰাই মেলি আজি এতিয়া থানাত আইবা লাগা বাধ্য হল আমাৰ মানে খালি গাড়ী ল নাই পেছেঞ্জাৰ লৈ ঘূৰি আছো দিনটো ঘূৰাছো পইচাটো পোৱা নাই পইচাটো ৰঙিয়াৰ পৰা আইনাল হুছেইনৰ ৰিপৰ্ট অসম আদিত্য।